নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেক কৰিছিল তেনেহলে আপোনাৰ কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে জিঅ' টেকৰ যিটো ফাইনেল লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে সেই লিষ্টখন আপুনি চেক কৰি জানিব পাৰিব আপোনাৰ নামটো আহিছে নাই কেনেকৈ জানিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। এতিয়া আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰ সাৰ্চ কৰি দিব PMAYG। সাৰ্চ কৰাৰ লগে লগে এটা পেজ ওপেন হ'ব আৰু অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে বহুকেইটা অপশ্যন দেখিব পাৰিব। তাৰ পিছতে আপুনি ইয়াতে দেখিব পাইছে বেনিফিচিয়াৰী লিষ্ট, তাত ক্লিক কৰি দিব। বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত দেখিব পাৰিছে ৰাইট সাইডত 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখিব পাইছে অল ষ্টেট, তাত আপুনি আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব। পিছতে দেখিব পাৰিছে সিলেক্ট, তাত আপুনি আপোনাৰ জিলাখন সিলেক্ট কৰি দিব। তাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব আৰু আপুনি আপোনাৰ যিটো ব্লক হয় এইটো আপুনি সিলেক্ট কৰি দিব। তাৰ পিছতে তলত দেখিব পাইছে সিলেক্ট, তাত আপুনি আপোনাৰ যিটো গ্ৰাম পঞ্চায়ত সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰ পিছতে ইয়াতে আপুনি সিলেক্ট কৰিব লাগিব ফাইনেন্স ইয়াৰটো আপুনি কোনটো চনৰ চৰকাৰী ঘৰৰ লিষ্ট চাব বিচাৰিছে। এতিয়া আপুনি যেহেতু 2025 বা 26 এনেকুৱা নতুন যিটো লিষ্ট প্ৰকাশ কৰিছে সেইখন চাব বিচাৰিছে তেনেহলে 2025-26 এইটো মাৰি দিব। তাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব আৰু সিলেক্টত ক্লিক কৰি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা, গ্ৰামীণ আছে, IAY নিউ কনষ্ট্ৰাকশন আছে, যিটো আপুনি বিচাৰিছে চাবলৈ সেইটো চাব পাৰিব। মই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ এইটো সিলেক্ট কৰি দিছো। সিলেক্ট কৰাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাইছে এটা ক্যাপচা কোড শ্ব' হৈছে। ইয়াতে আপোনাৰ -+ যিটো থাকে এইটো আপুনি সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছতে তলত দেখিব পাইছে সাবমিট, তাত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাইছে ৰুৰেল হাউচিং ৰিপৰ্ট, ইয়াতে দেখিব পাইছে ডাটা নট ফাউণ্ড, অৰ্থাৎ যিটো ফাইনেল যিটো লিষ্ট 2025-26 বৰ্ষৰ সেইটো এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। কিছুমান ইউটিউবাৰে এইটো অকল জনাই দি আছে, আগৰ লিষ্টবিলাকে দেখুৱাই আছে যে এই ফাইনেল লিষ্টখন প্ৰকাশ কৰিছে আৰু সেই লিষ্টখনো আপোনালোকক মই দেখুৱাই আছো। এই ফাইনেন্সিয়েল ইয়াৰটো আপুনি যদি 2024-25 কৰি দিয়ে তেনেহলে চাব পাৰিব আপুনি লিষ্টখন ওলাই যাব। এইখন দেখিব পাৰিছে 2024-25 বৰ্ষৰ যিখন ফাইনেল লিষ্ট এটা আহিছে এইটো হয় আৰু সেইটোৱে কিছুমান ইউটিউবাৰে কৈ আছে যে এইটো জিঅ' টেকিঙৰ ফাইনেল লিষ্ট, এইটো নহয়, এইটো 2024-25 বৰ্ষৰ যিটো ফাইনেল লিষ্ট আহিছিল সেইটোৱে এইটো হয়। আৰু যেতিয়া আপোনাৰ ফাইনেল লিষ্টটো প্ৰকাশ কৰিব মই অতি সোনকালে জনাই দিম। সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো বজাই দিব।